হাওৰাঘাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ মডেল মেকিং প্ৰদৰ্শনী আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ শুভেচ্ছা সভা সম্পন্ন। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞানভিত্তিক মডেল প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটো শুভ উদ্বোধন কৰে হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্তই। বিচাৰক হিচাপে উপস্থিত থাকিব ব্লক সমন্বয়ক প্ৰবীণ নাথ আৰু বিক্ৰম কুমাৰ চন্দ্ৰই। মডেল প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ অন্তত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত 3টা দলক পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেন্দ্ৰ শৰ্মা, শিক্ষয়িত্ৰী সবিতা সন্দিকৈ, বিউটি দেৱী, হাওৰাঘাট ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মনোৰঞ্জন নাথ, পদ্মকান্ত শইকীয়া, কাৰ্বি আংলং জিলা ST মৰ্চাৰ সভাপতি দীপক বৰদলৈ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আনহাতে মডেল প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ অন্তত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় আৰু শুভেচ্ছা সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক বিমান বৰাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য বিভাগৰ SI ৰাজু চেত্ৰী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ হিমা চেত্ৰী। সভাত সম্পাদক বিমান বৰাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মূল্যৱান ভাষণ আগবঢ়ায়। শুভেচ্ছা দি যে আগন্তুক আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল কৰিবৰ কাৰণে আমি শুভেচ্ছা দিম। এই বাইদেউ ঘটনাটো কি তেতিয়া ক্লাছ যে সেইখিনি মোৰ আছিলে, মই পৰিয়ালৰ পৰাই ঘটনাটো কি অনুৰোধ কৰি লৈ গৈছিলো, অকমান ঘটনা কি গৈ আমাৰ জাইপঙৰ ল'ৰা ছোৱালীখিনি শিকাই দিওঁ। এই স্কুলখনৰ লগত মোৰ সম্পৰ্ক বহু পুৰণি, যিহেতু মই শিশু কৰ পৰাই পঢ়ি আহিছো আৰু মোক সৰুৰে পৰা যি শিকাইছে মোৰ সকলো শিক্ষাগুৰুসকল, তেওঁলোকে যি শিকাইছে তাৰ বাবে মই চিৰকৃতজ্ঞ। আজি আমাৰ বিদ্যালয়ৰ শেষ দিন আৰু বহুত দুখ লগা দিন, আৰু এখন বিদ্যালয়ত আমি সকলোৱে 12 বছৰ ধৰি পঢ়িছো আৰু আজি আমাৰ শেষৰটো দিন। আজি মনত পৰিছে শিক্ষক আৰু শিক্ষয়িত্ৰীসকলৰ লগত খেলা ধূলা কৰা, বন্ধু বান্ধৱীসকলৰ লগত খেলা ধূলা কৰা তথা পাঠদান কৰা। আমাক এই কেইবছৰ যি শিক্ষক শিক্ষয়িত্ৰীসকলে যি মূল্যৱান জ্ঞান, শিক্ষা লগতে জীৱনত আগবাঢ়ি যাবলৈ যি জ্ঞান দিছে, উপদেশ দিছে, তাৰ বাবে মোক সকলো শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ চিৰকৃতজ্ঞ। তোমালোকৰ এই বেচটো আচলতে খুবেই ছাত্ৰই হওক ছাত্ৰীয়ে খুবেই বাধ্য ছাত্ৰ ছাত্ৰী আছিল। তোমালোক সকলো দিশতে, সাহিত্যৰ দিশতেই হওক, সংস্কৃতিৰ দিশতেই হওক, সকলো দিশতেই তোমালোক বাধ্য আছিলা। খেলৰ ক্ষেত্ৰতেই হওক, আজি যিবোৰ মডেল এক্সিবিশ্যন হৈ গৈছে, যিবোৰ গ্ৰুপে পজিশ্যন পাইছে, এনেধৰণৰ মডেল এক্সিবিশ্যন এই ক্লাছটোৰ পৰা তোমালোকে কেতিয়াবাই ডিষ্ট্ৰিক্ট লেভেল, ষ্টেট লেভেল এইবিলাকত তোমালোকে জয় হৈ আহিছা। আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ হাওৰাঘাটে প্ৰথম বাৰ্ষিক মডেল মেকিং এক্সিবিশ্যন আমি অনুষ্ঠিত কৰিছোঁ আৰু এই বৰ্ষৰ পৰাই আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাটোৰ সৈতে আমি তথা আধুনিক শিক্ষাৰ জৰিয়তে আমি আৰু ভালকৈ চিনাকি কৰি দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আৰু বিভিন্ন দিশত যাতে আৰু লগতে নিজৰ জীৱনৰ লক্ষ্যত যাতে ছাত্ৰ ছাত্ৰীসকলে আৰু বেছি ভালকৈ আগবাঢ়িব পাৰে, তাৰে প্ৰচেষ্টাৰে আজি আমি সকলো ছাত্ৰ ছাত্ৰীসকলক লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই আমি বিভিন্ন মডেলসমূহ আমি প্ৰস্তুত কৰিবলৈ দি আজি প্ৰদৰ্শনীৰ লগতে আমি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ আৰু আগন্তুক বৰ্ষসমূহ আমি এনেধৰণেই এই অনুষ্ঠানটি আমি পাতি যাবলৈ কাৰণে প্ৰয়াস কৰিছোঁ আৰু ইয়াৰ লগতে আমি সমগ্ৰ এই বৃহত্তৰ হাওৰাঘাট অঞ্চলৰ অৱস্থিত তথা বৃহত্তৰ হাওৰাঘাট অঞ্চলত বসবাস কৰা সমূহ ৰাইজক আমি এই অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকলে
সহযোগ কৰিছে আৰু এই সহযোগ কৰাৰ বাবে মই সকলোকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ আজি হাওৰাঘাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় আমি 6ৰ পৰা 9মান শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ মাজত মডেল এক্সিবিশ্যনৰ ব্যৱস্থা ৰাখিছিলোঁ। সেই আমাৰ 8, 9, 10 আজি 3 দিনে আমাৰ খেলৰ কাৰ্যসূচী আছিলে। খেলৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি যিটো আমাৰ মডেল ছায়েন্স মডেল মেকিঙৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে, সেইটো খুবেই মানে শলাগ ল'বলগীয়া। ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰিছে যে যিহেতু মানে বিজ্ঞানৰ যুগত আমি ছাত্ৰ ছাত্ৰীসকলক আমি বিদ্যালয় কেনেকৈ আমি আগবঢ়াই লৈ যাম, সেই ছাত্ৰ ছাত্ৰীসকলে আজি নিজে যিখিনি মডেল আজি প্ৰস্তুত কৰি উলিয়াইছে খুব সুন্দৰ হৈছে বুলি আমি ভাবোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলক কিছু দিশত কোনোবা পৰামৰ্শৰে আগবঢ়াই নিয়াত শিক্ষকসকললৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই সকলোলৈকে আজি ইয়াত যিসকল আমাৰ বিশিষ্ট ব্যক্তি উপস্থিত হৈছে আজি আমাৰ বিদ্যালয়ত এই অনুষ্ঠানটিত মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ।